মৃত্যুৰ সৈতে যুঁজ দাবিত অটল সোনাম ৱাংচুক প্ৰতিদিনে কমিছে ওজন বৃদ্ধি পাইছে স্বাস্থ্যৰ সংকট 20 দিন পাৰ হল এতিয়াও পূৰণ নহল দাবী দিল্লীৰ যন্তৰ মন্তৰত বিগত 20 দিন ধৰি অনশন অব্যাহত ৰাখিছে পৰিৱেশ কৰ্মী সোনাম ৱাংচুকে শুকুৰবাৰে কংগ্ৰেছ সাংসদ পৱন খেৰাই তেওঁক সাক্ষাৎ কৰি স্বাস্থ্যৰ খবৰ লয় ইয়াৰ পূৰ্বেও বিভিন্ন বিৰোধী দলৰ নেতা নেত্ৰীয়ে আন্দোলনস্থলীত উপস্থিত হৈ সমৰ্থন আগবঢ়ায় ইয়াৰ মাজতে সামাজিক মাধ্যমত ভাইৰেল হৈছে সোনাম ৱাংচুকৰ এটা ভিডিঅ' সংসদ অভিমুখে 20 জুলাইৰ পদযাত্ৰাৰ কথা উল্লেখ কৰি তেওঁ কয় যে মই নিশ্চিতভাৱে 20 জুলাইলৈকে জীয়াই থাকিম আপোনালোকৰ সৈতে সংসদলৈ পদযাত্ৰাত অংশ ল'ম যদি পদযাত্ৰা সফল নহয় তেন্তে মই ভূত হৈ আকৌ উভতি আহিম হাস্যৰসৰ সুৰত কোৱা এই মন্তব্যই এতিয়া সামাজিক মাধ্যমত ব্যাপক সঁহাৰি লাভ কৰিছে কিন্তু বাস্তৱ ছবিখন যথেষ্ট উদ্বেগজনক 20 দিনৰ অন্নখনত সোনাম ৱাংচুকৰ ওজন ধাৰাবাহিকভাৱে হ্ৰাস পাইছে চিকিৎসক ডাক্তৰ সতীশ লাম্বাৰ তথ্য অনুসৰি বৰ্তমান তেওঁৰ ওজন 56.55 কিলোগ্ৰাম যোৱা 24 ঘণ্টাত প্ৰায় 350 গ্ৰাম ওজন কমিছে তেওঁৰ শৰীৰত পানীৰ পৰিমাণ এতিয়াও স্বাভাৱিক থাকিলেও সামান্য ডিহাইড্ৰেচনৰ লক্ষণ দেখা গৈছে চিকিৎসকৰ এটা দলে অবিৰতভাৱে স্বাস্থ্যৰ পৰ্যবেক্ষণ কৰি আছে ইয়াৰ পূৰ্বে চিকিৎসকসকলে অংগ বিকল হোৱাৰ সম্ভাৱনাৰ বিষয়ে সতৰ্কবাণী দিছিল উল্লেখযোগ্য যে পেপাৰ লিক কাণ্ডক লৈ কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীত সোনাম ৱাংচুক আৰু কক্ৰোচ জনতা পাৰ্টিৰ সদস্যসকলে এই অনশন আৰম্ভ কৰিছিল কংগ্ৰেছ সমাজবাদী পাৰ্টিকে ধৰি একাধিক বিৰোধী দলে এই আন্দোলনলৈ সমৰ্থন জনাইছে নিউজ ডেস্ক ৰিপোৰ্ট ৰিপাব্লিকেনি